লিডুত মণ্ডল পৰ্যায়ত নিৰ্বাচিত শ্ৰেষ্ঠ বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃগোটৰ সম্বৰ্ধনা অনুষ্ঠান। সমগ্ৰ শিক্ষা অসম তিনিচুকীয়া জিলাৰ তৰফৰ পৰা বিদ্যালয়লৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ স্বীকৃতি হিচাপে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত লিডুৰ হামুকজান প্ৰাথমিক বিদ্যালয়ত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰা হয়। উল্লেখযোগ্য যে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অধীনত থকা 30টা মণ্ডলত মুঠ 271টা বিদ্যালয় আছে। এই বিদ্যালয়সমূহৰ ভিতৰত প্ৰতিখন মণ্ডলৰ পৰা এজনকৈ শ্ৰেষ্ঠ বিদ্যালয় বাছনি কৰা হয়। বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটৰ সক্ৰিয় ভূমিকা, বিদ্যালয়ৰ সৰ্বাংগীনী উন্নয়ন, ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে গ্ৰহণ কৰা উৎকৃষ্ট পদক্ষেপ, উদ্ভাৱনীমূলক কাৰ্যকলাপ আৰু শিশু উপযোগী সুন্দৰ পৰিৱেশ গঢ়ি তোলাত বিশেষ অৱদান থকা বিদ্যালয়সমূহক এই সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সম্বৰ্ধনা বিদ্যালয়সমূহৰ প্ৰশংসা জনাই তিনিচুকীয়া জিলা শিক্ষাখণ্ডৰ জিলা আঁচনি বিষয়া ত্ৰিদেৱী শৰ্মা তামুলীয়ে। লগতে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি চিন্তু বৰুৱা আৰু লিতুমণি গগৈ সহ বিভিন্ন মণ্ডল সমল কেন্দ্ৰ সম্বন্ধয়কো এই অনুষ্ঠানত উপস্থিতি থাকে। মই নগাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হয়। আজি আমাৰ হামুকজান প্ৰাথমিক বিদ্যালয়ত আমাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত 30টা মণ্ডলৰ 30খন বিদ্যালয়ক মানে বেষ্ট আপোনাৰ SMC আৰু মাদাৰ্ছ গ্ৰুপৰ যিটো পুৰস্কাৰ আগবঢ়োৱা হৈছে। আজি অনুষ্ঠানটো ইতিমধ্যে হৈ আছে আৰু খুব ভাল লাগিল। আৰু বিদ্যালয়সমূহ আগুৱাই যোৱাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ যি আমাৰ সম্বৰ্ধনা অনুষ্ঠান বা যি আগবঢ়োৱা হয় আমাৰ বিদ্যালয়সমূহক বহুত উৎসাহিত কৰিব। এয়া পদক্ষেপক মণ্ডলসমূহক আগুৱাই যোৱাত বা বিদ্যালয়সমূহক আগুৱাই যোৱাত আমাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ আৰু তিনিচুকীয়া জিলাই যি পদক্ষেপ লৈছে এই পদক্ষেপক আদৰণি জনাওঁ। আৰু ইয়াকে মই ইয়াৰ লগতে মই আৰু মাতৃগোট আৰু পৰিচালনা সমিতিসমূহক উৎসাহিত কৰাত যি আজি এই অনুষ্ঠানটো মানে খুব ভাল লাগিছে। তেওঁলোকেও মানে বিদ্যালয়সমূহক সহযোগ কৰাত আৰু উৎসাহিত হ'ব, ইয়াকে মই কৈছো। ধন্যবাদ। আজি প্ৰগ্ৰাম আমাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ হামুকজান মণ্ডলৰ হামুকজান প্ৰাথমিক বিদ্যালয়ত এই খণ্ডটোৰ অধীনত 30টা মণ্ডলৰ পৰা নিৰ্বাচন কৰা শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটৰ সন্মানীয় সদস্যসকলক সম্বৰ্ধনা জনাবৰ কাৰণে এটা অনুষ্ঠান ইয়াত আয়োজন হৈছে। এইটো আমাৰ তিনিচুকীয়া জিলাৰ সমগ্ৰ শিক্ষা জিলা কাৰ্যালয় তথা খণ্ড শিক্ষা কাৰ্যালয়ৰ তৰফৰ পৰা এই অনুষ্ঠানটো ইয়াত আয়োজন কৰা হৈছে। আমাৰ প্ৰতি বছৰে আচলতে বিদ্যালয়বিলাকত পৰিচালনা সমিতি বা মাতৃগোটৰ বিষয়ববীয়াসকলৰ যিখিনি বৰঙণি থাকে, যিখিনি তেখেতসকলৰ সহযোগিতা থাকে, তাৰ ওপৰত ভিত্তি কৰি এটা মূল্যাংকন হয় আৰু প্ৰতিখন বিদ্যালয়লৈ তেওঁলোকে আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। আৰু সেই মণ্ডলটোৰ ভিতৰত যিখন শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় আৰু যিখন পৰিচালনা সমিতি বা মাতৃগোট হিচাপে তেওঁলোকৰ যিখিনি অৱদান থাকে তাৰ এটা স্বীকৃতি হিচাপে আজি ইয়াত সম্বৰ্ধনা তেওঁলোকক জ্ঞাপন কৰা হৈছে। আৰু সেই উপলক্ষে ইয়াত আয়োজন কৰা সভাখনত এই মণ্ডলত নিৰ্বাচন হোৱা বিদ্যালয়বিলাকৰ পৰা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, সন্মানীয় ছাৰ বাইদেউসকল আহিছে আৰু শিক্ষা খণ্ডটোৰ লগত জড়িত হৈ থকা আমাৰ সতীৰ্থ সমল ব্যক্তিসকল আছে, খণ্ড সমল ব্যক্তি, মণ্ডল পৰ্যায়ৰ সমন্বয়কসকল আছে। সকলোৰে উপস্থিতিত তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। সঁচাকৈ আজি আমাৰ দিনটো আজি এই শিক্ষাৰ অনুষ্ঠানসমূহৰ কাৰণে অতি উল্লেখযোগ্য দিন বা অতি উৎসাহজনক দিন, যে বিদ্যালয়বিলাকত যিটো ৰাইজক জড়িত কৰা, ৰাইজৰ সেৱা, ৰাইজৰ সহযোগিতাত বিদ্যালয়বিলাকৰ যিখিনি অগ্ৰগতি হৈ আছে, যিখিনি তেওঁলোকে সফলতা লাভ কৰিছে তাৰ এটা নিদৰ্শন দেখা পোৱা গৈছে। তেওঁলোকৰ অনুভৱ, তেওঁলোকৰ বক্তব্যৰ পৰা আমি যথেষ্ট উৎফুল্লিত হৈছোঁ যে সঁচাকৈ বিদ্যালয়বিলাকত যদি ৰাইজৰ এই ধৰণৰ সহযোগিতা থাকে, অভিভাৱকসকলৰ সদিচ্ছা থাকে, সকলো বিদ্যালয় এইদৰে উন্নতিৰ শিখৰলৈ আগবাঢ়ি যোৱাৰ কাৰণে অগ্ৰসৰ হ'ব।
আজি শামুকজান ক্লাষ্টাৰ হয় মই মোলাংখাম্পি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে আজি যি আমাৰ বেষ্ট SMC পুৰস্কাৰ দিয়া হৈছিলে তালৈ আজি আমি আহিছোঁ। এইবাৰ আমি 2024-25 বৰ্ষৰ মানে বেষ্ট SMC এৱাৰ্ডটো আমাৰ বিদ্যালয়ে পাবলৈ সক্ষম হৈছে। ইয়াৰ কাৰণে মই গোটেই শ্ৰেয়টো আমাৰ SMCক দিব বিচাৰিছোঁ আৰু লগতে এইখিনি কামখিনি আগবঢ়াই নিবলৈ কাৰণে মই আমাৰ মণ্ডল পৰ্যায়ৰ CRCC ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। এতিয়া মোক মানে প্ৰত্যেকটো খোজতে মোক সহায় কৰিছে। যেনে ধৰি লওক মই কিবা এটা মই অনুষ্ঠান পাতিলোঁ, খবৰটো দিয়াৰ লগে লগে তেওঁলোকে মই কোৱাৰ আগতে তেওঁলোকে গোটেইখিনি পৰিকল্পনা কৰি লয় যে কোনটো কাম কেনেকৈ কৰিব লাগিব, কাক কাক আমি তাত হেৰি কৰিব লাগিব, এংগেজ কৰিব লাগিব, সেই সকলোখিনি কাম তেওঁলোকে মই কোৱাৰ আগতে SMC আৰু মাতৃগোটে মিলি কামখিনি বৰ নিয়াৰিকৈ কৰি নিয়ে। সেইটো কাৰণে মই ভাবিছোঁ যে আমি এই পুৰস্কাৰটো পাবলৈ সক্ষম হ'ল। যেনে ধৰি লওক আমাৰ গুণোৎসৱ হ'ল বা কিবা এটা তাৰ আগতো আমি যিখিনি আমি কৰি গৈছোঁ, ধৰি লওক কিবা এটা পাতিবলৈ হ'ল, বিদ্যালয় উদযাপন কিবা কৰিব লাগে, সকলো ক্ষেত্ৰতে মানে আমাৰ SMC আগৰণুৱা বুলি মই মোৰ হিচাপত মই মানিছোঁ। সেইকাৰণে হয়তো আমি এইটো পাবলৈ সক্ষম হৈছোঁ।